মোৰ সিলেবাসে কমপ্লিট হোৱা নাই তো মইতো এনসাৰ ৰাইটিং কেনেকৈ কৰিম তুমি যিমান পঢ়ি থাকিলেও 1 বছৰ 2 বছৰ 10 বছৰ পঢ়ি থাকিলেও তোমাৰ সিলেবাস শেষ নহয় সেকেন্ড trying to write like a topper from day one suppose আজি আমি এটা এনসাৰ লিখিব লৈছো আৰু সেই যোনটো এনসাৰ আমাৰ টপাৰ লেভেলৰ হ'ব এনেকুৱা এটা এনসাৰ লিখিম যাতে chat gpt ও লিখিব নোৱাৰে ঠিক আছে নেক্সট rushing to write the question in 7 or 5 minutes suppose আজি তুমি এনসাৰ এটা লিখিব গৈছা তেতিয়া টাইম লিমিট একো নাৰাখিবা romanticizing answer writing copy এনসাৰ যত লিখিবা এনসাৰ ৰাইটিং কপিটো একো romanticise হ'ব নালাগে beginner to pro level তো আমি wordsৰ পৰা ষ্টাৰ্ট কৰিম তাৰছত বেদলৈকে যাম তাৰছত গুডলৈকে যাম এৰে গুড আৰু প্ৰ আৰু বেদৰ মাজতে থাকিব তোমাৰ এনসাৰ কপ যোনে যোনে প্ৰিপাৰেচন কৰি আছে যোনে বিচাৰে আছে তেওঁ এজন অফিচাৰ হওক তো তেওঁক এই ভিডিওটো শেয়াৰ কৰা আৰু ঠিক আছে আৰু যদি এই ইনিশিয়েটিভটো যোনটো আমি ষ্টাৰ্ট কৰিম এনসাৰ ৰাইটিং বিগিনাৰ টু প্ৰ লেভেল যদি ইনিশিয়েটিভটো ভাল লাগিছে তুমি এটা লাইক দি দিবা হাৰ্ট এটা দি দিবা আৰু কমেন্ট সেকশনত জনাই দিবা